নমস্কাৰ বন্ধুসকল। আপোনালোকে ইয়াত দেখা পাইছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ ফালৰ পৰা এটা অফিচিয়েল নটিচ মুকলি কৰা হৈছে 19/2/2024 তাৰিখে। সেই নটিচটোৰ মতে যিসকল কেণ্ডিডেটে এতিয়া বৰ্তমান প্ৰভিজনেল মেৰিট লিষ্ট লাভ কৰিছে ফৰ লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী টিচাৰৰ কাৰণে, গতিকে সিহঁতৰ বাবে এটা ইম্পৰ্টেণ্ট নটিচ ইয়াত দিয়া আছে। আপোনালোকে ইয়াত দেখা পাইছে যিটো কাট অফ মাৰ্কো দিয়া আছে লোৱাৰ প্ৰাইমাৰীৰ বাবে হায়াৰ ছেকেণ্ডাৰীৰ পৰা 5% আৰু টেটৰ পৰা 85% দিয়া হৈছে। আপোনালোকে ইয়াত চাই ল'ব পাৰে। আৰু তলত দিয়া হৈছে আপোনালোকৰ যিটো ডকুমেণ্ট ভেৰিফিকেশ্যন ডেট, কোন কোন ডিষ্ট্ৰিক্টৰ বাবে কিমান তাৰিখে আছে আৰু কেইটা বজাত আছে, যিটো ভেনু লোকেশ্যনটো ক'ত হ'ব, সেই গোটেইকেইটা ইয়াত জনোৱা হ'ব। গতিকে ভিডিঅ'ৰ এণ্ডলৈ সকলোকে লাগি থাকিবলৈ অনুৰোধ জনোৱা হ'ল, আৰু চেনেলটো যদি নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। ইয়াত গুৰুত্বপূৰ্ণ পইণ্ট হৈছে This provisional merit list is prepared on the basis of credentials submitted during the online application and details submitted at the time of physical document verification. এই ডাটাকেইটা যিটো প্ৰভিজনেল মেৰিট লিষ্টটো প্ৰিপেয়াৰ কৰা হৈছে, আপোনালোকে হয়তো অলৰেডি ডাউনলোড কৰিলেই চাগে। যদি ডাউনলোড কৰা নাই, মই লিংকটো দি দিম, ৰিজাল্ট হোৱা লিংকটো আপুনি কমেণ্ট বক্সত কমেণ্ট কৰি জনাব পাৰে। সেইটো প্ৰিপেয়াৰ কৰা হৈছে এপ্লিকেশ্যন, আপোনাৰ যিটো ডকুমেণ্ট সেইটো অনলাইন ফিল আপ কৰোঁতে যিটো দিছিলে আৰু ফিজিকেল ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ওপৰত বেচিছ কৰি সেইটো প্ৰভিজনেল মেৰিট লিষ্টটো বনোৱা হৈছে। তাৰপিছত নেক্সট পইণ্টটো হৈছে এনি মিছ মেচ অৰ ডিছক্ৰিপেঞ্চি ইন দ্য আপলোডেড ক্ৰেডেঞ্চিয়েল উইল লিড টু কেঞ্চেলেশ্যন অফ দ্য কেণ্ডিডেশ্যন। আপোনালোকৰ যদি ডকুমেণ্ট নতুবা কিবা ফিল আপ কৰোঁতে মিছ মেচ দেখা যায়, কিবা ভুল হোৱা দেখা যায়, তেতিয়াহ'লে কেঞ্চেল কৰা হ'ব বুলিও ইয়াত দিয়া হৈছে। এনি ক্লেইম ফৰ এপইণ্টমেণ্ট to the post of teacher on the basis of mere appearance of name in the provisional merit list will not be entertained. Our next point is the appointment letter will be issued only to the candidate whose name appear in the final select list. ইয়াত আপোনালোকে দেখা পাইছে এইটো এটা গুৰুত্বপূৰ্ণ ষ্টেপ হয়। এপইণ্টমেণ্ট লেটাৰটো আপোনালোকক সেইটো কেণ্ডিডেটকে দিয়া হ'ব যিটো ফাইনেল চিলেকশ্যন লিষ্টত নাম ওলাব। ফাইনেল চিলেকশ্যন লিষ্টৰ নাম ওলোৱাৰ আগতে আপোনালোকৰ ডকুমেণ্টকেইটা ভেৰিফাই কৰা হ'ব। ভালদৰে ভেৰিফাই কৰাৰ পিছতহে আপোনালোকৰ যিটো ফাইনেল লিষ্টটো আউট কৰা হ'ব। গতিকে ফাইনেল লিষ্টটো আউট হোৱাৰ আগতে আপোনালোকে 20/2/2024 তাৰিখে 11টাৰ পৰা 4টা PM আপোনালোকে যিবিলাকে বৰপেটা, দৰং, হোজাই, কামৰূপ মেট্ৰ', মৰিগাঁও, নগাঁও সেইবিলাকত এপ্লাই কৰিছিলে, সিহঁতে ৰহিকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচলৈ যাব লাগিব 20/2/2024 তাৰিখে। আৰু 21 তাৰিখে আপোনালোকে যিসকল কেণ্ডিডেটে আবেদন কৰিছিলে বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, ধেমাজি, গোৱালপাৰাৰ বাবে এপ্লাই কৰিছিলে লখিমপুৰ, শিৱসাগৰৰ বাবে, যাতে 21/2/2024 তাৰিখে তাত উপস্থিত হ'ব লাগিব ৰহিকা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ কাহিলীপাৰা, যিটো গুৱাহাটীত। তাত আপোনালোকে যাব লাগিব ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে। তাৰপিছত 22/2/2024 তাৰিখে কাছাৰ, ধুবুৰী, ডিব্ৰুগড়, হাইলাকান্দি, মাজুলী, চাউথ চালমাৰা সেইবিলাক ডিষ্ট্ৰিক্টৰ বাবে যিসকল কেণ্ডিডেটে এপ্লাই কৰিছিল সিহঁতৰ বাবে 22 তাৰিখে ডেট দিয়া আছে। গতিকে এইটোৱে আছিল এটা ইম্পৰ্টেণ্ট নটিচ ফৰ এলিমেণ্টাৰী এডুকেশ্যন অফ আপাৰ প্ৰাইমাৰী আৰু লোৱাৰ প্ৰাইমাৰী। গতিকে ভিডিঅ'টো এয়া আছিল। চাই কেনেকুৱা লাগিল জানিবলৈ নাপাহৰিব। আকৌ লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈ ধন্যবাদ।